নলবাৰীত গণকণ্ঠৰ কেন্দ্ৰীয় ৰাভা দিৱসৰ ৰাজ্যিক বঁটা প্ৰদান আৰু সাংস্কৃতিক অনুষ্ঠানৰ সফল সামৰণি। কবীন্দ্ৰনাথ দাসক গণকণ্ঠৰ গণশিল্পী বঁটা 2024 প্ৰদান। ৱেব পৰ্টেল চেনেল প্ৰতিবিম্ব লাইভক গণকণ্ঠৰ নিৰ্ভীক সাংবাদিকৰ ৰাজ্যিক বঁটা 2024 প্ৰদান। কৃষ্ণমণি চুতীয়াক আৰু নিৰ্মালী দাসক গণকণ্ঠৰ ৰাজ্যিক শিল্পী বঁটা 2024 প্ৰদান। পাৰ্থপ্ৰতিম বৈশ্যক গণকণ্ঠৰ উদীয়মান শিল্পী বঁটা 2024 প্ৰদান। কিশোৰ কুমাৰ কলিতাক গণকণ্ঠৰ জিলা সাংবাদিক বঁটা 2024 প্ৰদান। বজৰং খেমকা আৰু ৱাহিদুজ্জামানক গণকণ্ঠৰ নিষ্ঠাবান সাংবাদিক বঁটা 2024 প্ৰদান। প্ৰদীপ কুমাৰ বৈশ্য আৰু ৰিংকু দত্তক গণকণ্ঠৰ জিলা শিল্পী বঁটা প্ৰদান। গণকণ্ঠ ট্ৰাষ্টৰ অধীনস্থ সাংবাদিক সাহিত্যিকৰ ঐক্যমঞ্চ গণকণ্ঠৰ কেন্দ্ৰীয় ৰাভা দিৱসটি প্ৰতিকূল বতৰৰ বাবে 20, 21, 22 জুনৰ তাৰিখৰ পৰিৱৰ্তে 6 আৰু 7 জুলাইত সফলভাৱে নলবাৰীৰ বালিলেচাত সামৰণি পৰে। বিশিষ্ট ব্যক্তিৰ দ্বাৰা 55খন পতাকা উত্তোলনেৰে আৰম্ভ কৰা অনুষ্ঠানটো বিভিন্ন প্ৰতিযোগিতাৰ লগতে বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানেৰে বালিলেচা জীপাল কৰি তোলে। আবেলি প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানত নিৰলা মজুমদাৰ সোঁৱৰণী মঞ্চ উদ্বোধন কৰে অভিনেতা ধীৰেন কুমাৰ বৰ্মনে। ইয়াৰ পিছতে গণকণ্ঠৰ 27 সংখ্যক কেন্দ্ৰীয় ৰাভা দিৱসৰ সভাপতি জিতেন শৰ্মাই সভাপতিত্ব কৰা গণকণ্ঠৰ ৰাজ্যিক বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে থাকে বিশ্বজিৎ তালুকদাৰ। নিৰ্দিষ্ট বক্তাৰ ভাষণ ৰাখে ডাক্তৰ পংকজ গোবিন্দ মেধিয়ে। বিশিষ্ট সমাজকৰ্মী গণেশ তামুলীয়ে উদ্বোধন কৰা প্ৰয়াত মদন কলিতা সোঁৱৰণী সাংস্কৃতিক এনিশাত বিদ্যা তামুলীয়ে এটি বৰগীতৰ শুভাৰম্ভ কৰা অনুষ্ঠানত কণ্ঠদান কৰে কৃষ্ণমণি চুতীয়া, নিৰ্মালী দাস, পাৰ্থপ্ৰতিম বৈশ্যকে ধৰি পুৰণি প্ৰায় 1 শিল্পীয়ে সন্ধিয়া ৰঙীন কৰি তোলে। এই অনুষ্ঠানত সহযোগী অনুষ্ঠান হিচাপে থাকে ইত্যাদি A to Z, ডে টু ডে নিউজ, গণকণ্ঠ নিউজ এণ্ড মিডিয়া ৱেবছ। বিষ্ণুৰাভাৰ বিষয়ে আপোনালোকে সকলোৱে কম বেছি পৰিমাণে জানে, কিন্তু মই এটা বিষয়ৰ কথা ক'ব গৈছোঁ যিটো উন্মোচিত কম হৈছে। তাৰ আগত মোৰ অকণমান ব্যক্তিগত কথা। আপোনালোকৰ কোনো ব্যক্তিয়ে জানে যে মোৰ এটা সংগ্ৰহালয় আছে, শ্ৰী ভাৰতী সংগ্ৰহালয়, আৰু সেই সংগ্ৰহালয়টোৰ বিভিন্ন সম্পদ সংগ্ৰহ কৰি থাকোঁতে মোৰ দুজন ব্যক্তিৰ ওপৰত প্ৰত্যক্ষ চকু আছিল অসমৰ, এজন শংকৰদেৱ আৰু আনজন বিষ্ণুৰাভা। বিভিন্ন সত্ৰত শংকৰদেৱে ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰী আছে। ক'ৰবাত পাদুকা আছে, ক'ৰবাত শৈল চিহ্ন আছে, ক'ৰবাত তেওঁৰ ব্যৱহাৰ কৰা পঢ়া টেবুলৰ নিচিনা, তেতিয়া টেবুল বাৰু নাছিলে, মেজ নাছিলে, যিখন পীড়া সেই পীড়া আছে। এনেকুৱা চিন্তন বা সেনেকুৱা মনন আছিল যে কোনোকালে আলোচনা কৰা নাই। উপন্যাসখনতে বৰ বেছি লিখিব পৰা নাছিল, তেওঁ কিছু 3-4 পৃষ্ঠামান লিখিছিল। তাৰে কিছু পৃষ্ঠা 2 পৃষ্ঠামান এটা কলমেৰে লিখা আৰু বাকীখিনি আন এটা কলমেৰে লিখা। উপন্যাসখন সমাপ্ত নহ'ল, প্ৰাৰম্ভিক পৰ্যায়ত থাকিল। গতিকে বিষ্ণুৰাভাৰ সেই উপন্যাসখনৰ সেই পাণ্ডুলিপিটোৱে বিষ্ণুৰাভাৰ সাহিত্য চৰ্চাৰ এটা নতুন দিশ উন্মোচন কৰে। বিষ্ণুৰাভাৰ বিষয়ে আমি বহুত কথা ক'ব পাৰোঁ। তেখেতৰ সংগীতৰ ওপৰত ঘণ্টাৰ পিছত ঘণ্টা আলোচনা হ'ব পাৰে, কবিতাৰ ওপৰত হ'ব পাৰে, তেখেতৰ নৃত্যৰ ওপৰত হ'ব পাৰে, তেখেতৰ চিত্ৰশিল্পৰ ওপৰত হ'ব পাৰে, তেখেতৰ মানুহৰ লগত থকা সামাজিক আচৰণৰ ওপৰত আলোচনা হ'ব পাৰে। নতুন বিষয় যে বিষ্ণুৰাভাই অসমৰ গ্ৰাম্য জীৱনৰ এগৰাকী নাৰী, তাৰ যৌন চৰিত্ৰৰ বিষয়ত এখন উপন্যাস লিখিব খুজিছিল। বিষ্ণুৰাভা সম্পৰ্কে যদি ভৱিষ্যত গৱেষকসকল, আলোচকসকলে কিছু উন্মেষ ঘটায়, তেতিয়াহ'লে এই বিষয়টো নিশ্চয়কৈ তেওঁলোকে তাত অন্তৰ্ভুক্ত কৰিব লাগিব। 19 তাৰিখ আছিল, 19, 20, 21 আৰু 22 আছিলে। বতৰৰ যেতিয়া বহুত বেয়া হ'ল, এইবাৰ বৰ্ষা বিঘ্নিত সময়, আপোনালোকে জানে আটাই, আৰু সেই বৰ্ষা বিঘ্নিত সময়ৰ পৰিপ্ৰেক্ষিতত আমাৰ অনুষ্ঠান পিছুৱাই দিব। আমি মাত্ৰ থাকিলহেঁতেন যদি পৃথিৱীৰ ভিতৰত দুখীয়া এজন সাংবাদিক যাৰ তেখেতক অপমান কৰা নাই গণকণ্ঠৰ মঞ্চত। আপোনালোকে জনাৰ প্ৰয়োজন আছে তেখেত মানুহজন কি, আমি কিয় গণকণ্ঠৰ মঞ্চত এনেকুৱা এজন মানুহক বঁটা দিছোঁ, সেই মেছেজো আপোনালোকে জানিব লাগে। যেনেকৈ ৱাহিদুজ্জামানৰ বিষয়ে আপোনালোকক জনালোঁ,
এখেত হৈছে পৃথিৱীৰ এটা দুখী সাংবাদিক যাৰ নিজৰ ঘৰ মাটিটো নায়েই, থাকিবলৈ তুমি বিচনা এখন নায়েই, খাবলৈ ভাতৰ অভাৱত কেতিয়াবা পাউৰুটি লাল চাহেৰে খায়। এইটো অপমান কৰা নাই আৰু বাস্তৱ এইটো। এই মঞ্চৰ পৰা মই চৰকাৰক আহ্বান জনাম, তেখেতে ৰেচন কাৰ্ডো নাই, কাৰণ তেখেতক ইচ্ছা কৰিলেও চৰকাৰে ঘৰ দিব নোৱাৰে, কাৰণ তেখেতৰ হেৰি নাই, মাটিৰে একো ব্যৱস্থা নাই। গতিকে ইমান এটা বিপদগ্ৰস্ত মানুহ পৃথিৱীত বোধহয় এনেকুৱা কোনো সাংবাদিক নাই। তাতে তেখেতে মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ, তাৰপিছতে বিধ্বস্ত অৱস্থা কিয় হৈছে জানে, তাৰো এটা কাৰণ আছে। সেই নৈতিকতা আৰু সততাক যদি 100% কোনোবাই ৰাখি দিয়ে, এনেকুৱাও হ'ব পাৰে কাৰোবাৰ অৱস্থা। এটা বৰ ডাঙৰ কথা, সেইকাৰণে বেছি কথা নকওঁ, এখন চেলেঙেৰে আদৰিবলৈ মই তেখেতক আহ্বান জনাইছোঁ। আমাৰ তামুলী দেৱ আৰু বজৰংগ তেওঁলোকে একেলগে পঢ়া, ফুলাম জাপুৰে আদৰিবলৈ মই আহ্বান জনাইছোঁ। জাপিৰে ফুলাম জাপিৰে আদৰিবলৈ মই আহ্বান জনাইছোঁ। মানপত্ৰখন দিব লাগে। গতিকে ফুলাম জাপিৰে একেলগে আদৰি জনাওঁ। জিন্দা জিন্দা জনাইছে। গতিকে ফুলাম জাতিৰে তেখেতক অভিবাদন জনাব। এখন মানপত্রেৰে খবৰ আৰু ফুলাম জাতিৰে তেওঁক আদৰি পেলাই আহ্বান জনাইছোঁ। আৰু এখন মানপত্ৰ থকা কেইবাগৰাকী বিশিষ্ট ব্যক্তি আছে, মোৰ শ্ৰদ্ধাৰ ছাৰ আছে যিয়ে আমাক আঙুলিত ধৰি শিকাইছে সাংবাদিকতা, জিতেন শৰ্মা ছাৰ ডাঙৰীয়া। মঞ্চত আছে বিবেকবান অসমীয়া গণেশ তামুলী ডাঙৰীয়া। তেখেত এটা ব্লেকমেইলিং কি জানে না, আমি বহুত মানুহক এইবাৰ ব্লেকমেইলিং কৰিছোঁ। কি ব্লেকমেইলিং? 1 মিনিটে কমে সঁচা হৈছে সলনি কৰিছে। মোৰ সলনি কৰিব নোৱাৰিলে আমাৰ মিছেছৰ কৰিছে অলপ সলনি। বাৰু যি নহওক, এয়া নিভা বৰুৱা ক'লো বাইদেউ এই ভিডিঅ' নামত এটা বঁটা চলাই দিওঁ, কৈছে চলোৱা। আৰু ফুলাম জাতিৰে আদৰণি জনাবলৈ আহ্বান জনাইছোঁ। এটা ফুলাম জাতিৰে আমি তেখেতৰ গান আৰু কথা একেলগে শুনিম। আমি সাময়িকভাৱে টকা পইচাৰ কথা নাই, তেওঁ যি দিছে মই লৈছোঁ, গণকণ্ঠই লৈছে, কোনো দাবী বিশিষ্ট সাংবাদিক জিতেন শৰ্মা ডাঙৰীয়া, সম্পাদক সুনীল দাস ডাঙৰীয়া সহিত গণকণ্ঠৰ সমূহ পৰিয়ালবৰ্গ আৰু মদন কলিতা বৰ্ণী মঞ্চৰ দাতা তেখেতে পুত্ৰ সন্মুখত বহি থকা মোৰ আৰু তেখেতে আমাক এই কথাবিলাক কৈছিলে যে জ্যোতি প্ৰসাদ বিষ্ণু প্ৰসাদ ৰাভা গুৱাহাটীত আহি কোনটো কথাত আছিল, কি খাইছিল, কি তেওঁ বনাই দিছিল। এয়া বিদ্যা তামুলী বাইদেউ আৰু এটা ফুলাম জাপিৰে আদৰিবলৈ মই আহ্বান জনাইছোঁ।
কলিতা আৰু এটি ফুলাম জাপিৰে আদৰণীয় জনাবলৈ মই আহ্বান জনাইছোঁ। নমস্কাৰ। নিপীড়িত নিষ্পেষিতজনৰ মুক্তিৰ বাবে আজীৱন বিপ্লৱত অৱতীৰ্ণ হৈ নিজৰ পৈতৃক সম্পত্তি দুখীয়া নিচলাৰ মাজত বিলাই দি নিজকে দৰিদ্ৰ সজাবলৈ কুণ্ঠাবোধ নকৰা অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বৈপ্লৱিক সত্তা জ্ঞানজী, সেই জ্ঞানজীটো আৰু ফটা পাইজামাটোৰে তেখেতে নিৰ্বাচনত ভগৱান বেলেগ নাইতো জুলেগেৰে মই আদৰণি জনাইছোঁ। ভাল হোৱা মাতৃপ্ৰেম থকা এখন আদৰ মনপত্ৰৰে আৰু এটি ফুলাম জাপিৰে মই আদৰণি দুয়োজনৰ এটা সুকীয়া পৰিচয় আছে। শ্ৰদ্ধা জনাইছোঁ, সন্মান প্ৰদান কৰিছোঁ। যিজন বেগন নহয়, মই কিন্তু তেওঁক চিনি পাইছিলোঁ, সেই গতিকে মই এইটো তেওঁক দিছিলোঁ। ধন্যবাদ। দিলোৱে বৰ্ণ কৰা পূজাৰী, দিলোৱে বৰ্ণ কৰা আমি চেলেঙেৰে আদৰিব বিচাৰিছোঁ নিৰ্মালী দাসক। আমি ফুলাম জাপিৰে আদৰিব বিচাৰিছোঁ কৃষ্ণমণি চুতীয়া। আমি ফুলাম জাপিৰে আদৰিব বিচাৰিছোঁ নিৰ্মালী দাসক। উদযাপনৰ ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম জোৰকৈ চাপৰি হ'ব লাগে। কৃষ্ণমণি চুতীয়ালৈ
আমি আগবঢ়ালোঁ। আমাৰ এখন ৰাইজক দেখুৱাই দিয়া কেনেকুৱা হৈছে। কৃষ্ণমণিক আঁকিছে খুব ধুনীয়াকৈ আঁকিছে। এই সংস্থাটোৰ লগত যিসকল জড়িত আছে আটাইলৈ মই মোৰ শুভেচ্ছা আৰু অন্তৰৰ হিয়া ভৰা মৰম আৰু শুভেচ্ছা জনাইছোঁ। মানুহে মানুহক মৰম কৰাটো আজিৰ দিনত বৰ কঠিন কাম হৈ পৰিছে। মৰম ভালপোৱাবিলাক লাহে লাহে মানুহৰ ইজন চারদিকে ভালো দিছে কেসানা সোহান বিদেশী শ্যাম দেখিল সুন্দর। সেইকাৰণে আচলতে আজি আমাৰ অনুষ্ঠান কৰি আমি আহিছোঁ। সঁচা কথা ক'বলৈ গ'লে তেওঁলোকৰ মৰম সন্মানক জাতিৰে তেখেতক সম্বোধন জনাম। এখনি মানপত্ৰৰে তেখেতক আমি সম্বোধন জনাব আমাৰ শ্ৰদ্ধাৰ দিগন্ত মিশ্ৰ দাদাই। শ্ৰী পণ্ডিত নাৰায়ণ মহন্ত বৰুৱানী ৰাজ্যিক যুৱ শিল্পী বঁটা 2000। মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ, কাৰণ এনেকুৱা এখন পবিত্ৰ স্থানৰ পবিত্ৰ মঞ্চত থিয় হ'বলৈ সুযোগ পাম দিছে মোৰ মৰমৰ চৰকাৰ দাদাসকলে। আৰু মাইক মোক নিদিব, একদম অৰ্ডাৰ দিছে মোক, বোলে নিদিব আৰু যি নহওক বিদ্যুতৰ এই গণকণ্ঠৰ প্ৰতি ছিল দীপক দাস আমন্ত্ৰণ জনাইছোঁ। এটি ফুলাম জাতিৰ আমি সম্বোধন জনাব বিচাৰিছোঁ। এটি ফুলাম জাতি এয়া সম্বৰ্ধনা জনাইছে দুইজনকে থাকে। আমি এই পাৰ্থৱতী ভাতৃক পালোঁ, মোৰ এজন ভাল বন্ধু। এটা হাত চাপৰি দিছিলোঁ যে যিসকল আমাৰ সম্বৰ্ধিত ব্যক্তিক যাক নিমন্ত্ৰণ কৰিলে তেওঁ নিমন্ত্ৰণ ৰক্ষা কৰে, তেখেতসকলক কালি বা নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।